আহক আজি মই দুপৰীয়া সাজত কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। এইখিনি সকলোখিনি ৰেডি কৰি লৈছোঁ। এইফালে জিকা, বিলাহী, ৰঙালাও, কোমলীয়া ছজিনা, এইফালে শিঙৰা মাছ, অকণমান সৰিয়হ তিয়াই ৰাখিছোঁ, মাছৰ পেটু, বেঙেনা আৰু এইফালে কেইটামান সৰু সৰু আলু সিদ্ধ কৰি লৈছোঁ। এইফালে আকৌ মাছখিনিত হালধি আৰু নিমখ সানি লৈছোঁ। আপোনালোকৰ ফালে বাৰু এই মাছবিধক কি মাছ বুলি কয় কমেণ্টত জনাবচোন। আমাৰ ফালে শিঙৰা নাইবা টিঙিৰা মাছ বুলি কয়। খাবলৈ কিন্তু ভাল লাগে, সৰু ল'ৰা ছোৱালীয়ে খাবলৈ সুবিধা পায়, কাৰণ সিহঁতে কটা বেছি নাথাকে, খাবলৈ ভাল পায়। এইফালে তেল গৰম হৈ আছিল, গোটেইকেইটা মাছ বহাই দিলোঁ। একেলগে গোটেইকেইটা দিছোঁ, কাৰণ এইটো মাছ বেছি তলত নালাগে, আৰু যেতিয়া তেলটো ধুনীয়াকৈ গৰম হৈ যায় তেতিয়াহ'লে কেৰাহীত কেতিয়াও মাছ নালাগে। এইফালে আকৌ জিকাখিনিও বাকলি গুচাই লৈছোঁ। জিকাৰ যিহে দাম হৈছে আনিবই ভয় লগা হৈছে, নহয়নে বাৰু? এতিয়া নতুনকৈ ওলাইছে যেতিয়া খাবও ভাল লাগে নতুনকৈ ওলোৱা জিকাবিলাক, কিন্তু দামৰো নক'ব আৰু। এইফালে আকৌ মাছখিনি ভজা হৈ গ'ল। ৰখি যোৱা তেলত দিলোঁ গোটা জিৰা, শুকান জলকীয়া আৰু ডাঙৰ মিহিকৈ কাটি লোৱা পিঁয়াজ এটা দিছোঁ, কাৰণ আজি মছলা বেছি নিদিওঁ, পিঁয়াজেৰে বনাম তৰকাৰীখন। খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিল। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাত দিছোঁ এতিয়া জোখমতে হালধি। এতিয়া সেই সিজাই থৈছিলোঁ আলুখিনি, সেইখিনি বাকলিখিনি গুচাই দুফাল দুফাল কৰি লৈছোঁ। আলুখিনি প্ৰথমে অলপ সময় ভাজি ল'ম। সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি লৰাই চৰাই অকণমান ভাজি লৈছোঁ। এইফালে আকৌ ডাঙৰ এটা পিঁয়াজ, কেঁচা জলকীয়া দিছোঁ 3টামান। জ্বলা যদি বেছিকৈ খায় জলকীয়া পৰিমাণটো বেছিকৈ দিব পাৰে। মই কাৰণ শুকান জলকীয়াও এটা দিছোঁ কাৰণে জলকীয়াটো অলপ কমাই দিছোঁ। কেইটামান গোটা জিৰা দিছোঁ, সেইখিনিও ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। এইফালে আকৌ কাটি থৈ দিয়া জিকাখিনিও দিলোঁ। জিকাখিনি মই অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি ৰাখিছোঁ আলুৰ লগত মিলাকৈ। এইখিনিও জুইটো বঢ়াই অলপ সময় ভাজি লৈছোঁ। এতিয়া দিছোঁ সেই যে পিচি ৰাখিলোঁ পিঁয়াজ আৰু জলকীয়াৰ পেষ্টখিনি, সেইখিনি দি দিলোঁ। এইখিনি দি কম জুইত অলপ সময় ভাজি থাকিম, যাতে পিঁয়াজটো ধুনীয়াকৈ ভজা যায়। আনফালে আকৌ ছজিনাখিনিও কাটি লৈছোঁ টুকুৰা কৰি কৰি। ছজিনাখিনি অলপমান শুকাই গৈছে, সেইকাৰণে অকণমান পানী দি নিমখ অলপ দি পানীত সেনেকৈ তিয়াই ৰাখিছোঁ। তিয়াই ৰাখিলে অকণমান ফ্ৰেছ হয়, কাটিব সুবিধা হয়। একেবাৰে নহ'লে লেৰেলি গৈছিল কুমলীয়া ছজিনাখিনি। আকৌ কুমলীয়া ছজিনা খাবলৈও ভাল লাগে। এইফালে ধুনীয়াকৈ মছলাখিনি ভজা হৈ গৈছে। এতিয়া দিছোঁ তাত 2টা বিলাহী টুকুৰা কৰি দিছোঁ। তৰকাৰীখিনি মই একেটা জোখতে কাটি সেনেকুৱা হিচাপতে কাটি লৈছোঁ, তেতিয়া তৰকাৰীখন বেছি ভাল লাগে। আনফালে মই আকৌ ছজিনাৰ লগত ৰঙালাও এটুকুৰ, আলু এটা আৰু বিলাহী এটা তেনেকৈ কাটি দিলোঁ, আৰু পিঁয়াজো এটা টুকুৰা কৰি দিলোঁ। এইফালে দেখিছেনে মোৰ তৰকাৰীখনৰ ভাজিখিনি বনোৱা হৈ গ'ল আৰু ধুনীয়াকৈ সিজিও গৈছে। এতিয়া দিছোঁ তাত গৰম পানী। যিমান জোখত তৰকাৰীখন বনাই সেই হিচাপে পানীটো দিলেই হ'ল। এতিয়া তাত মাজতে মাছখিনিও দি দিলোঁ। মাছখিনি ভিডিঅ'টো ৰাখিব নহ'ল। ধুনীয়াকৈ উতলিব দিছোঁ, যাতে গোটেইখিনি ধুনীয়াকৈ মিলি যায়। এয়া মোৰ তৰকাৰীখন হৈ গ'ল। চৰিয়া এটাত উলিয়াই লৈছোঁ। আনফালে আকৌ মিক্সি জাৰ এটাত সৰিয়হ, কেঁচা জলকীয়া দিছোঁ 3টামান। এইফালে আদা কেইটুকুৰমান দিলোঁ আৰু নহৰু দিছোঁ কেইফোটামান। এইখিনিও অকণমান পানীৰে ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এইফালে আকৌ চব্জিখন ৰেডি কৰিয়ে লৈছোঁ ছজিনাৰ। কেৰাহীত তেল গৰম হৈ আছিল, তাতে দিলোঁ পাঁচফোৰণ আৰু দিছোঁ জোখমতে হালধি। পাঁচফোৰণখিনি অকণমান ৰঙচুৱা হওঁতে হালধিখিনি দিলোঁ। এতিয়া চব্জিখন বহাই দিলোঁ ছজিনাৰ। তেলত আৰু বিশেষ একো দিয়া নাই, অকল পাঁচফোৰণে দিলোঁ। আপোনালোকে মন কৰিলে দিব পাৰে, মই আকৌ এনেকৈয়ে ভাল পাওঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। গোটেইখিনি একেলগে দিছোঁ মই, ৰঙালাও, বিলাহী, আলু, ছজিনা গোটেইখিনি একেলগে সিজিও যাব, কাৰণ ছজিনাখিনি কুমলীয়া হয়। এয়া মাজতে এবাৰ ঢাকনি লগাই থৈ দিছিলোঁ, মাজতে এবাৰ লৰাই দিলোঁ।
এইদৰে যদি ছজিনাখন খোৱা নাই খাই চাবচোন, খাবলৈ বহুত বেছি টেষ্টি হয়। ছজিনাটো ডাঙৰ হ'লেও কোনো কথা নাই, যেতিয়া গুটিবিলাক হয় তেতিয়া বনালেও কোনো কথা নাই। এইফালে আকৌ বেঙেনাখিনিও এইদৰে দীঘলীয়া দীঘলীয়া কৰি পাতল পাতলকৈ কাটি লৈছোঁ। এইখিনি আকৌ মাছৰ পেটুৰে বনাম। মাছৰ পেটুৰে বিলাহীখন মাছৰ পেটুৰে বেঙেনা খাই আকৌ বহুত ভাল লাগে। এটা পিঁয়াজো কাটি ল'লোঁ, তিনিটা চাৰিটামান আকৌ কেঁচা জলকীয়াও কাটি লৈছোঁ। আপোনালোকৰ বাৰু মাছৰ পেটু কিহেৰে খায় কমেণ্টত জনাবচোন। সকলোৰে খোৱাৰ পদ্ধতিবোৰো বেলেগ বেলেগ নহয়নে বাৰু। এইফালে আকৌ দেখিছেনে, এইখিনি আধা ভজাৰ নিচিনা হৈয়ে গৈছে, সিজিও গৈছে, আধা সিজিও গৈছে। এতিয়া তাত দিলোঁ পেষ্ট কৰি থোৱা সৰিয়হখিনি দি অকণমান পানীও দিছোঁ। পানী দি এইখিনি ভালদৰে সিজিবৰ কাৰণে ঢাকনি লগাই ৰাখি থৈ দিলোঁ, যাতে ধুনীয়াকৈ সিজি থাকে। জুইটো একেবাৰে কমাই দিছোঁ। এয়া দেখিছেনে, ছজিনা, আলু, ৰঙালাও ধুনীয়াকৈ সিজি গৈছে। মোৰ এইখন তৰকাৰীখন প্ৰায় হৈয়ে গৈছে, ছজিনা তৰকাৰীখন। এয়া ভাঙি দেখুৱাই দিছোঁ। ৰঙালাও দেখিছেনে, ধুনীয়াকৈ সিজি গৈছে আৰু ৰঙালাওটো খাবলৈও বহুত মিঠা আছিল। এইফালে আকৌ আন এখন কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তাতে আকৌ মাছৰ পেটু আৰু কণী একেলগে আছে, গোটেইখিনি একেলগে দি দিলোঁ তেলত। এইখিনি ভালদৰে ভজা হওঁতে তাত পিঁয়াজ আৰু কেঁচা জলকীয়া দিলোঁ। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ। জোখমতে দিলোঁ হালধি। এতিয়া বেঙেনাখিনিও বহাই দিলোঁ। বেঙেনাখিনি দি ভালদৰে লৰাই চৰাই দিলোঁ। এইখিনিও প্ৰায় মোৰ হৈয়ে যাব অলপ দেৰিৰ পিছত। এয়া দেখিছেনে, গোটেইখিনি ৰেডি হৈ গ'ল। গোটেইখিনি ৰেডি কৰি লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, কাৰণ ইয়াতে মই 2-3খনমান তৰকাৰী আপোনালোকক বনাই দেখুৱালোঁ। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।